নমস্কাৰ ছাৰ বাইদেউসকল সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াই অসমত পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তনৰ দাবীৰে আগন্তুক সময়ত কেইবাটাও বৃহৎ কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে। গতিকে ছাৰ বাইদেউসকল বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াৰ সেই বৃহৎ মন্তব্যকেইটা জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। আন এটা বিষয়বস্তু হৈছে যে UPS যদি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে কাৰ্যক্ষেত্ৰ ৰূপায়িত কৰে অসম চৰকাৰে মানিবনে নামানে। আপোনালোকে দেখিছে যে 2017 চনতে NPSৰ ব্যৱস্থাত থকা কৰ্মচাৰীসকলৰ বাবে DCRG ফেমিলি পেঞ্চন এনেকুৱা বস্তুবিলাক কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিলে আৰু তেওঁলোকে কাৰ্যকৰী কৰিছিল। কিন্তু হেতুৰ কাৰণে 2021 লৈকে আপোনালোকে আমি লগ হৈ আন্দোলন কৰিবলগীয়া আছিল। 2021ৰ 1 ফেব্ৰুৱাৰীৰ দিনাহে DCRGটো ডিক্লেয়াৰ হৈছে। গতিকে এই সুদীৰ্ঘ সময়ছোৱাত কিন্তু আমি কষ্ট কৰিব লগা হৈছে। ঠিক তেনেকৈ যোৱা 2 বছৰ আগতে এখন কেন্দ্ৰীয় চৰকাৰে OM বাহিৰ কৰিছিলে। তাৰ কথা আছিলে যে 2003ৰ আগতে যিসকলৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ আৰম্ভ হৈছিলে কিন্তু 2004ৰ পিছত তেওঁলোকে জইন কৰিছিলে চাকৰিত তেওঁলোকক OPS লৈকে লিয়া হ'ব। সেই ক্ষেত্ৰত আমি ভাবিছিলোঁ যে অসম চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব যিটোৰ ব্যৱস্থাতে এই OMখন ইমপ্লিমেণ্ট কৰে। কিন্তু কাৰ্যত আজিলৈকে এই ক্ষেত্ৰত অসম চৰকাৰৰ সঁহাৰি দেখা নগ'ল। কাৰণ এটাই যে 2013 চনৰ 2005ৰ পৰা 2013 চনলৈকে যিবিলাক প্ৰভিন্সিয়েলাইজ হ'ল বা তাৰ পিছতো প্ৰভিন্সিয়েলাইজ স্কুল কলেজ বিদ্যালয়সমূহৰ শিক্ষক বা কৰ্মচাৰীসকল প্ৰভিন্সিয়েলাইজ হৈ তেওঁলোকৰ এটা প্ৰায় 1 লাখ মান শিক্ষক কৰ্মচাৰী হয়তো সেই ব্যৱস্থাৰ মাজত আওতাত আহিব। গতিকে এটা জল পথ যে এই আঁচনি যিবিলাক এই মুহূৰ্তত ঘোষণা কৰি আছে নহয় তাতে উদ্দেশ্য আপোনাৰ মোৰ বা কৰ্মচাৰীসকলৰ অৱসৰী সুৰক্ষাৰ বিষয় তেওঁলোকে গুৰুত্ব দিয়া নাই। এইটো এটা ডাঙৰ কথা। হ'ব লাগে হ'ব নালাগে সেইটো সিদ্ধান্ত তেওঁলোকে চৰকাৰে কৰিব লাগিব। বোলে কৰ্মচাৰীসকল সুৰক্ষিত হ'ব লাগে সেইটো কৰক আৰু কৰ্মচাৰীসকল সুৰক্ষিত নহ'লেও কথা নাই তেতিয়াহ'লে আন এটা ব্যৱস্থা। গতিকে এই কাৰণে আমি NPS বা UPS দুটাৰ ক্ষেত্ৰতে আমি অগ্ৰাহ্য কৰিছোঁ। দুটা ক্ষেত্ৰতে আমাৰ এটাই বক্তব্য যে আমাক OPS লাগিব। সকলোকে পুৰণি পেঞ্চনৰ যেনেকুৱা ছিষ্টেম আছিলে নহয় সেই ছিষ্টেমৰ যোগেদি সুৰক্ষা প্ৰদান কৰিব লাগিব। যোৱা 14 তাৰিখে আমি বিভিন্ন কৰ্মচাৰী সন্থাসংঘক আহ্বান জনাইছিলোঁ এটা আলোচনাৰ কাৰণে। এই কাৰণে যে এই যোৱা সময়ছোৱাত আমি কিছু ক্ষেত্ৰত অলপ স্থবিৰ হোৱাৰ নিচিনা হৈছিলে। বহুতে ভাবে আমাৰ সদস্যসকলেও ভাবি আছে যে আমি স্থবিৰ হৈ আছিলোঁ, কিন্তু স্থবিৰ হৈ থকা নাছিলোঁ। আমি দুটা ক্ষেত্ৰত এটা কথা আছিলে যে UPSৰ ক্ষেত্ৰত ডিটেইল যদি ইনফৰমেশ্যন আহে তেতিয়াহ'লে আমি তাক বিশ্লেষণ কৰি ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে আমাৰ এটা সময়ৰ প্ৰয়োজন আছিলে। আমি ভাবিছিলোঁ যে আগষ্টৰ পৰা এই সময়ছোৱাত UPSৰ যিখিনি প্ৰয়োজনীয় খবৰ এইখিনি খবৰ যাতে আহে। দ্বিতীয় কথা আছিলে যে যোৱা সময়ছোৱাত বিভিন্ন কৰ্মচাৰী সন্থাসংঘই তেওঁলোকে প্ৰকাশ্যে ঘোষণা কৰিছিলে, ৰাজহুৱাকৈ ঘোষণা কৰিছিল যে NPSৰ বিষয়ত তেওঁলোকে উদ্যোগ ল'ব, তেওঁলোকে নিজাকৈ উদ্যোগ ল'ব বা তেওঁলোকে লিড ল'ব। এই ব্যৱস্থা মানে এই সংগ্ৰামখনত অধিক ত্বৰান্বিত কৰাৰ কাৰণে তেওঁলোকে বিভিন্ন কাৰ্যপন্থা ল'ব। কিন্তু এই যোৱা সময়ছোৱাত আমি দেখিলোঁ যে কাৰ্যত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা আৰু তেওঁলোকৰ আৰু আমাৰ এই সংস্থাটোৰ লগত যিমানবিলাক লগ হৈ আছে সংস্থা যিমানবিলাকে আমাক সকলো সময়তে সঁহাৰি দি আছে তেওঁলোকক বাহিৰে এই মুহূৰ্তত আন সংস্থাসমূহবিলাকে NPS বিষয়টো এতিয়াও যে ভয়ানক ব্যৱস্থা এটা এই ব্যৱস্থাটো হয়তো উপলব্ধি কৰা নাই। এতিয়া আমি সকলোৱে লগ হৈ পুনৰ আমি এই সংগ্ৰামখন অধিক তীব্ৰতৰ কৰাৰ বাবে আমি আগবাঢ়িছোঁ। আমি কি কৰিম যে অহা 1 ফেব্ৰুৱাৰী 2025 তাৰিখে আমি ক'লা দিৱস পালন কৰিম। সেইদিনা যদি ইলেকশ্যন কমিশ্যনৰ কোড অফ কণ্ডাক্টটো থাকে তথাপিও আমি প্ৰতিবাদ সাব্যস্ত কৰিম। প্ৰথম কথা সেইদিনা আমি প্ৰত্যেকে ক'লা বেজ পৰিধান কৰিম। দ্বিতীয় কথা যাৰ সামৰ্থ্য হয় সেই সামৰ্থ্য অনুযায়ী নিজৰ কাৰ্যালয়ত যদি সেইদিনা ইলেকশ্যন নাথাকে নিজৰ কাৰ্যালয়ৰ সন্মুখত
1 ঘণ্টা হ'লে অৱস্থান গ্ৰহণ কৰিব তাৰ উপৰিও ফেচবুক টুইটাৰ সোশ্যাল মিডিয়া যিমানবিলাক আছে আপোনালোকৰ ডিপি বিলাকত ব্লেক বেকগ্ৰাউণ্ডত হোৱাইট আখৰেৰে UPS লিখিব এটো এটা সোশ্যাল মিডিয়া এটা ডাঙৰ মানে আমাৰ সোৰ্স আন্দোলনৰ কাৰণে আমি সকলোকে স্পষ্টভাৱে জানো মই হেদিনা আশা কৰিম যে অসমত বসবাস কৰি থকা 8 লাখ কৰ্মচাৰী শিক্ষক সকলৰ অধিকাংশই এই ক্ষেত্ৰত অংশগ্ৰহণ কৰিব এই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী হওক ৰাজ্য চৰকাৰৰ কৰ্মচাৰী হওক দ্বিতীয় কথা আমি অহা বিধানসভাৰ সন্মুখত মানে কি বাজেট বিধানসভাৰ বাজেট অধিৱেশন চলিব আৰু তাৰে এটা নিৰ্দিষ্ট দিনত আমি গুৱাহাটীত বিশাল ধৰ্ণা কাৰ্যসূচী আমি কৰিম আৰু এই ধৰ্ণা কাৰ্যসূচীত আপোনালোকৰ প্ৰত্যেককে যাতে সকলোৱে আগ্ৰহ কৰি এই কাৰ্যসূচীত যাতে অংশগ্ৰহণ আৰু সফল কৰে তৃতীয় কথা অহা মে মাহৰ 1 তাৰিখে আমি অসমৰ কৰ্মচাৰী ইতিহাসত আটাইতকৈ ডাঙৰ কৰ্মচাৰী সমাৱেশ আয়োজন কৰিম গুৱাহাটীত গতিকে এই ক্ষেত্ৰত আপোনালোকৰ সকলোৱে সাজু হওক তাৰ উপৰে আমি বিভিন্ন কেইটামান আমি সিদ্ধান্ত গ্ৰহণ কৰিছো এটা হৈছে যে আপোনালোকৰ প্ৰত্যেকে কাকত আৰু সোশ্যাল মিডিয়াত অসম চৰকাৰলৈকে পত্ৰ লিখক নিজৰ সমস্যাৰ কথা নিজৰ উপলব্ধিৰ কথা লিখি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা বিভিন্ন জনক অসম চৰকাৰক আপোনালোকে অনুৰোধ পত্ৰ প্ৰেৰণ কৰক আৰু কাকতৰ যোগেদি প্ৰচাৰ কৰক সোশ্যাল মিডিয়াতে প্ৰচাৰ কৰক যিসকলে লিখে সাধাৰণতে লিখে আমাৰ বিভিন্ন কাকতে পত্ৰ লিখে সোশ্যাল মিডিয়াত ভালকৈ লিখে তেওঁলোকক অনুৰোধ জনাইছো যে NPS OPS UPS ৰ ওপৰত ধাৰাবাহিকভাৱে আপোনাৰ নিজৰ লিখনি প্ৰকাশ কৰক প্ৰত্যেকটা অঞ্চলতে আমি হিদিনাখনে এটা ডাঙৰ মানে কাৰ্যসূচী এটা আৰম্ভ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো প্ৰত্যেকে মত দিছে যে প্ৰত্যেক কাৰ্যালয়তে পুনৰ আলোচনা চক্ৰ হওক এৱাৰনেছ কেম্পেইন চলক আৰু বিশেষকৈ সকলো সংস্থা সংঘৰ বেছিভাগ শীৰ্ষ পদবীত থকা ব্যক্তিসকল গুৱাহাটীত থাকে মই অনুৰোধ জনাইছো গুৱাহাটীৰ প্ৰত্যেকটো কাৰ্যালয়তে যাতে এই বিষয়ত আলোচনা চক্ৰ হয় আপোনালোকে আমাক খবৰ দিব কোনবা নহয় কোনবা যাব গতিকে ছাৰবাইদেউসকল সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় বহুকেইটা গুৰুত্বপূৰ্ণ কথা জানিব পাৰিছে কিয়নো সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাই অসমত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীৰে আগন্তুক সময়ৰ বাবে কেইবাটাও বৃহৎ কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে যিকেইটা কথা আপোনালোকে আমাৰ সভাপতি মহোদয়ৰ মন্তব্যৰ পৰা জানিব পাৰিলে গতিকে ছাৰবাইদেউসকল লগৰ বন্ধুবৰ্গকো এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি